আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ এই মুহূৰ্তত শোকাহত হৈ আছে সমগ্ৰ দেশ। এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান সম্পূৰ্ণৰূপে ধ্বংস হ'ল। এই দুৰ্ঘটনাত আহমেদাবাদত উপস্থিত আছে DY 365ৰ সাংবাদিক সৰস্বত গোস্বামী। সৰস্বত, আপোনাৰ কাষলৈ আহিছোঁ। নিশ্চয়কৈ কালি দুৰ্ঘটনা যদিও সংঘটিত হৈ গ'ল, আজিও কিন্তু চৌদিশে কেৱল মাত্ৰ শোকাহত পৰিৱেশ। কি জনাব এই মুহূৰ্তত আহমেদাবাদৰ পৰা সৰস্বত? হয়, নিশ্চয় নৱজিৎ বৰঠাকুৰ, কিছু সময়ৰ পূৰ্বে আমি আহি আহমেদাবাদত উপস্থিত হৈছোঁ। আৰু বৰ্তমান আমি যি ঘটনাত আচলতে দুৰ্ঘটনাটো কালি সংঘটিত হৈছিল, AI-171 আপুনি কোৱাৰ দৰে যিখন এয়াৰক্ৰাফ্ট আছিল, সেই এয়াৰক্ৰাফ্টখনে যিটো বিল্ডিঙত খুন্দা মাৰিছিল, যিটো হোষ্টেলত খুন্দা মাৰিছিল, সেই হোষ্টেলটোৰ সমীপত আহি আমি বৰ্তমান উপস্থিত হৈছোঁ। আমি কিছু আগবাঢ়ি যাম। ইয়াৰ পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট চুৰমান আছে যে আমি আগবাঢ়ি গৈ আছোঁ। এই যি অকণমান আগত সোঁহাতে যিটো বিল্ডিং দেখিছে, একেবাৰে ক'লা, ছাইৰে ক'লা হৈ পৰা যিটো বিল্ডিং আছে, এই বিল্ডিংটোতেই আচলতে যোৱাকালি আহি সেই বিশেষ এয়াৰক্ৰাফ্টখনে খুন্দা মাৰিছিল। সেই খুন্দা মৰাৰ ফলত যি আচলতে 142জন যাত্ৰী আছিল, তাৰে 141জন যাত্ৰীয়ে ইতিমধ্যে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আৰু তাৰ পাছত ইয়াত হোষ্টেলত যিখিনি ছাত্ৰ আছিল, তাৰে বৰ্তমান পৰ্যন্ত যি চিনাক্ত কৰিব পৰা গৈছে, 5জনকৈ এই হোষ্টেলত থকা ছাত্ৰই ইতিমধ্যে প্ৰাণ হেৰুওৱাৰ বুলি খবৰ আহিছে। বৰ্তমান পৰ্যন্ত আমি যি খবৰ পাইছোঁ, বৰ্তমান পৰ্যন্ত এই হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে হোষ্টেলৰ ছাত্ৰসকলৰ লগতে যিসমূহ লোক বিমানখনত আছিল, সেই বিমানখনত থকা লোকসকলক চিনাক্ত কৰি আছে ইয়াৰ যি স্থানীয় প্ৰশাসন তথা যিসমূহ ইনভেষ্টিগেটিং এজেঞ্চি আছে, তেওঁলোকে সেই সকলোবোৰ বৰ্তমান চিনাক্ত কৰি আছে। আৰু ইয়াৰ লগতে সমান্তৰালভাৱে বহুকেইটা এজেঞ্চিয়ে এই ঘটনা কি কাৰণে হ'ল, সেই ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে আহিছে। এনেদৰে আচলতে বিমানসমূহ এইটো পথেৰে যায়। এইটোৱেই আচলতে বিমানৰ ৰোড বুলি ক'ব লাগিব, কাৰণ এই ৰোডেৰে গৈ বিমানসমূহে এয়াৰপৰ্টত অৱতৰণ কৰে অথবা এয়াৰপৰ্টৰ অভিমুখে এবাৰ এয়াৰপৰ্টৰ পৰা বিভিন্ন দিশে গমন কৰে। গতিকে সেই ৰাস্তাতেই যেনেদৰে যান্ত্ৰিক বিজুতি ঘটি বা যি কাৰণেই নহওক কিয়, যি কালি যি দুৰ্ঘটনাটো ঘটিল, সেই ঘটনাটোৰ ঘটাৰ পাছত এই যিটো বিল্ডিং আছে, এই যিটো হোষ্টেল আছে, মেডিকেল কলেজৰ যিটো ছাত্ৰাবাস আছিল, ছাত্ৰাবাসত কেণ্টিনত খুন্দা মৰাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছিল সেই বিমানখন। কিছু সময়ৰ পাছত আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু বৰ্তমান সময়ত যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াত গঢ়ি তোলা হৈছে। কাৰণ বহুকেইটা ইনভেষ্টিগেটিং এজেঞ্চি ইয়ালৈ আহিছে। আমেৰিকাৰ পৰা এটা ইনভেষ্টিগেটিং এজেঞ্চি আহিছে, বয়িঙৰ মানুহ আহিছে ইয়ালৈ, কাৰণ তেওঁলোকে কি কাৰণে আচলতে দুৰ্ঘটনাটো সংঘটিত হ'ল, সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কাৰণ বিচাৰি আছে। ইয়াৰ সমান্তৰালভাৱে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো, তেওঁলোকেও এই যি ঘটনা, সেই ঘটনাৰ তদন্ত চলাবলৈ ইয়ালৈ ইতিমধ্যে আহিছে। সমগ্ৰ অঞ্চলটোত ইতিমধ্যে তন্নকৈ পৰীক্ষা চলোৱা হৈছে। আৰু ইয়াৰ এইটো হোষ্টেলৰ ছাদৰ ওপৰতেই কিছু সময়ৰ পূৰ্বে সেই যিটো ব্লেক বক্সত আচলতে সকলোবোৰ তথ্য অন্তৰ্নিহিত হৈ আছে, সকলোবোৰ তথ্য তাত আবদ্ধ হৈ আছে বুলি ভবা হৈছে। সেই ব্লেক বক্সটো কিছু সময়ৰ পূৰ্বে এই হোষ্টেলটোৰে একেবাৰে টপ ফ্ল'ৰত পোৱা গৈছে। আমি দেখুৱাই আছোঁ আহমেদাবাদৰ পৰা সেই দৃশ্য, যে আচলতে যোৱাকালি এইটো বিল্ডিঙতেই আহি সেই বিমানখন, সেই আচলতে অভিশপ্ত বিমানখনে খুন্দা মাৰিছিলহি। যিখন বিমানে খুন্দা মৰাৰ ফলত যিখন লণ্ডনলৈ যাবলগীয়া বিমান আছিল, সেই লণ্ডনলৈ যাবলগীয়া বিমানখনে এইটো হোষ্টেলত খুন্দা মৰাৰ ফলতে সম্পূৰ্ণভাৱে ভস্মীভূত হৈছিল। কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই, কিন্তু আশা কৰা হৈছে যে অতি সোনকালে আচলতে, যিহেতু বহুকেইটা ইনভেষ্টিগেটিং এজেঞ্চিয়ে সম্পূৰ্ণ ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে, গতিকে আশা কৰা হৈছে যে অনাগত সময়ত অতি সোনকালে আচলতে সেই তথ্যসমূহ পোৱা যাব। যিহেতু ব্লেক বক্সো ইতিমধ্যে উদ্ধাৰ হৈছে, আৰু হয়তো কি কাৰণে আচলতে সমগ্ৰ ঘটনা সংঘটিত হ'ল, কি কাৰণে সেই 141জন যাত্ৰী তথা 5জনকৈ ছাত্ৰই মৃত্যু সাৱটিবলগীয়া হ'ল, সেই সকলোবোৰ কাৰণ ওলাই পৰিব। সকলোবোৰ আচলতে সকলোবোৰ যি আচলতে চৰ্চা চলি আছে, সকলোবোৰ চৰ্চা উৰ পৰিব। নৱজিৎ, হয়, ধন্যবাদ জনাইছোঁ সৰস্বত গোস্বামী। সি আছিল আহমেদাবাদৰ পৰা আমাৰ সাংবাদিক সৰস্বত গোস্বামী। আৰু নিশ্চয়কৈ দ্বিতীয়টো ব্লেক বক্স উদ্ধাৰৰ পিছত এতিয়া সমগ্ৰ বিমান দুৰ্ঘটনা প্ৰকৃততে কিয় সংঘটিত হৈছিল, সমগ্ৰ কাৰণ জানিব পৰা যাব।